Good afternoon all. মই আজি মোৰ ঘৰৰ পৰা মানে মোৰ মুৰমিলা গাঁৱৰ আমাৰ উদালগুৰি ডিষ্ট্ৰিক্টৰ টংলা চহৰৰ ওচৰতে হয়। ইয়াৰ পৰা মই মোৰ যিটো ভেনিলা লগোৱা সেইখনৰ মই আপডেট দিবলৈ ওলাইছোঁ। যিটো মই এখন ভেনিলা ট্ৰায়েলৰ কাৰণে লগাইছোঁ। এইটো 2 বছৰ আগতে আমাৰ যিটো গোৱালপাৰা যিটো সীমান্ত অঞ্চল মেঘালয় বৰ্ডাৰ এইখনৰ পৰা মই আনিছিলোঁ এইখন এজন দাদাৰ পৰা। চ' দাদাই আপডেট বিচাৰিছোঁ, সেইটো কাৰণে মই আজি আপডেট দিবলৈ ওলাইছোঁ। চ' এইটোৱেই মোৰ ভেনিলা যিটো ট্ৰায়েল লগোৱা। মই এইটো মানে জেনেৰেলি এইবিলাক গছত লগোৱা হয় বা মানে পোষ্ট বনাই পেলাই লগোৱা হয়, কিন্তু মই এইটো যিটো গছৰ ডাল তাতে মই তেনেকুৱাকৈ লগোৱা হৈছে। চ' ইয়াতে এডালত 3ডালকৈ এটা পচত 3ডালকৈ মই দিয়া হৈছে ইয়াতে ভেনিলাটো। চ' ইয়াতে তেনেকুৱাই, আৰু এইটো মই ট্ৰায়েল হিচাপে মই এটা লগাই চাইছোঁ যে ইয়াতে যিটো আমি যিটো প্লাষ্টিকৰ যিটো বটলবিলাক পলিউশ্যন হয় যে মানে ইউজ কৰাৰ পিছত এনে পেলোৱাৰ পিছত সেইটোৰ কাৰণে এইটো মানে ৰিইউজ বা ৰিচাইকেলৰ কাৰণে মই এইটো বনাইছোঁ। ইয়াতে জাষ্ট মই মাটি ভৰাই দিছোঁ আৰু ভিতৰৰ এডাল মানে প্লাষ্টিকৰ পাইপ PPR পাইপ এটা মই দিয়া হৈছে। চ' এনেকুৱাকৈ মই এইটো বনাইছোঁ আৰু ইয়াতে গ্ৰ'থটো খুব ধুনীয়াকৈ হৈছে, আপোনালোকে দেখা পাইছে। চ' ইয়াতে আৰু যিটো গ্ৰ'থ চাইজ এইটো খুব ধুনীয়া হোৱা বুলি দাদাই মোক একবাৰ কৈছিল। মই ফটো এটা পঠাইছিলোঁ তেখেতলৈ। এতিয়া 2 বছৰ যিহেতু হ'ল, এইটো অহা বছৰলৈ ফুল দিয়াৰ বা ফল দিয়াৰ এটা সম্ভাৱনা আছে দাদাই মোক কৈছে। চ' খুব ধুনীয়া হৈছে গ্ৰ'থটো, ময়ো ভাল লাগিছে। কিন্তু যেতিয়া ফুল ধৰিব জেনেৰেলি এপ্ৰিল মাহত, বহাগ মাহৰ এইবিলাক মানে ফুল ধৰে বুলি কয়। চ' এইটো কাৰণে মই অহা বহাগলৈ ইয়াৰ প্ৰমাণটো পাই যাম। এইখিনিয়ে এতিয়া, আৰু ইয়াৰ বাদে মই যিবিলাক ইয়াৰ পৰা ব্ৰাঞ্চ কিছুমান মই ওলাইছিলোঁ, মানে ক্ৰিপাৰবিলাক কিছুমান কাটি ওলাইছিলোঁ যিবিলাক অকণমান দুৰ্বল হৈছিল, সেইবিলাকৰ পৰা মই এইটো পুলিও বনোৱা হৈছে। এইটো চাওক আপোনালোকে, তেনেকুৱাকৈ মই ছাইডত বাৰীটো মানে 20ডাল মান তেনেকুৱাকৈ পুলি বনাই থোৱা হৈছে। ভেনিলাত এটা আৰু খুব জানিব লগা কথা যে ছানবাৰ্ণটো খুব বেছিকৈ হয় ইয়াতে, যিহেতু এতিয়া আমাৰ বতৰটো কেতিয়াবা খুব বেছিকৈ ৰ'দটো দিয়ে। চ' এইটোৰ কাৰণে ইয়াত ওপৰত এটা শ্বেডিং দিয়াৰ এটা ব্যৱস্থা কৰিব লগা হয়। সেইটো কাৰণে মই এইটো টেম্পৰাৰী এটা কৰি থৈছোঁ। চ' ইয়াতে বাঁহৰ ওপৰত এনেকুৱাকৈ শ্বেডিং কৰা হয় তাতে কাপোৰেদি। এইটো চাওক আপোনালোকে, এইটো যিটো ছানবাৰ্ণ হৈ পেলাই কেনেকুৱাকৈ এইটো শুকাই গৈছিল। চ' তেনেকুৱা হৈ যায়, এইটোৰ কাৰণে অকণমান গুৰুত্ব দিব লগা হয়। চ' আজিৰ কাৰণে এইখিনিয়ে, পিছত কেতিয়াবা আপডেট আৰু দিম। চ' আজিৰ যিটো আপডেট মই দিলোঁ, ট্ৰায়েল কৰি চাইছোঁ, যিটো যদি ছাকচেছ যদি হয় মই পিছত লাৰ্জ স্কেলত অকণমান বনাবৰ কাৰণে মই চেষ্টাটো কৰিম। চ' আজিৰ কাৰণে এইখিনিয়ে, থেংক ইউ, বাই বাই।